নমস্কাৰ পুহৰ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ আৰম্ভ কৰিব লৈছো আপোনালোকৰ সমস্যাসমূহ আমাৰ হাতত আছে আমি সমাধান বিচাৰি আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তক আজিও আমাৰ ষ্টুডিঅ' মজিয়াত ৰাখিছো আহকচোন পুনে পুনে তেওঁৰ ওচৰলৈ যাওঁ নমস্কাৰ অৰ্পণ দা সুপ্ৰভাত আৰু আপোনাক স্বাগতম জনাইছো অৰ্পণ দা আমি প্ৰশ্নসমূহ লৈছো কিন্তু তাৰ আগে প্ৰতিদিনৰ দৰে আমি এটা বিষয় বিশেষকৈ আমি আজি শিশুসকলৰ বিষয়ে পাতিম আমি যেতিয়া নিজাকৈ এখন ঘৰ হাজো বা যদিও তেনে ব্যৱস্থা নাথাকে পিছলৈ হলেও আমি শিশুসকলৰ বাবে এটা নিৰ্দিষ্ট কোঠা আমি ভাবো বা পৰিকল্পনা কৰো তেনে ধৰণে আমি কেনে ধৰণে শিশুসকলক কোনটো দিশত ৰাখিব লাগে বা সৰু কালৰ পৰা আপুনি বয়স অনুযায়ী তেনেকে আমাৰ দৰ্শকসকলক আজি জনাব মুখ যেতিয়া মানুহে মাতে মানুহে ঘৰ বনালো বা যিটো থকা ঘৰত যে মোৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ৰুম লাগে আৰু আজিকালি সদায় মানুহে ঘৰ বনাওঁতে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ৰুম এটা বনাই লয় আগতে অকণ নকৈছিল যে ল'ৰাৰ বিয়া পতা সময়ত ল'ৰাই ৰুম এটা বনাই লয় সেই বস্তু দেখা পোৱা গৈছিল কিন্তু এতিয়া মানুহখিনিয়ে যেতিয়া ঘৰ বনায় তেতিয়া ল'ৰা ছোৱালীৰ কাৰণে ৰুম এটা বনাই লয় এতিয়া তেনেকে আমি এনেকুৱা এটা আমি ৰুম কৰিব লাগিব যিটো ৰুমত সৰুতেও থাকিলে ভাল ডাঙৰ হলেও থাকিলে ভাল তেনেকুৱা ৰুমত হলে ভাল বা আমি পঢ়া শুনাৰ কাৰণে এতিয়া মই কৈছো যে পঢ়া শুনা লেভেলত যদি আমাৰ ল'ৰা ছোৱালীৰ ৰুম লাগে সেইটো হ'ল উত্তৰ পূব ফালৰ ৰুমত থাকিব লাগে উত্তৰ পূবৰ পৰা পূব লাগে সেই ৰুমত আপোনাৰ পঢ়িলেও ভাল থাকিলেও ভাল আৰু সেই ৰুমত থাকিলে মানুহৰ মন ভাল হয় মন ভাল হলে তাহাঁতি বেয়া হেৰিলে নাযায় তেনেকুৱা ৰুমত উত্তৰ পূবৰ ফালে ল'ৰা ছোৱালীৰ ৰুম হ'ব লাগে আৰু নহলে যদি আমি বোলে ভাবিছো যে আমি এটা পাৰ্মানেন্ট ঘৰ বনাইছো আমাৰ ল'ৰা ছোৱালী সৰু হৈ আছে কিন্তু ডাঙৰ হলেও সেইটো ৰুমে ল'ব সেইটো হ'ল দক্ষিণ পশ্চিমৰ ৰুমটো আমি সকলোৱে ভাবো যে দক্ষিণ পশ্চিমৰ ৰুমটোত আমাৰ ঘৰখনৰ হেড মুৰব্বীজন থাকিব লাগে সেইকাৰণে আমি নিজৰ দেউতা মাক দি দিওঁ সেইটো নহয় আমাৰ উঠি অহা প্ৰজন্ম বা যিজনে ঘটি আছে তেওঁ থাকিব লাগে আৰু দক্ষিণ পশ্চিমৰ ৰুমটোৱে আমাক ষ্টেবিলিটি দিয়ে আৰু দক্ষিণ পশ্চিমৰ পৰা পশ্চিমৰ ফালে আমাৰ এডুকেশ্যন গেইনছ আৰু ছেভিংছ দিয়ে ধৰক আমি যিখিনি পঢ়ো সেইখিনি মনত থাকিব লাগিব তেনেকুৱা ছেভিংছ যিখিনি আমি ঘটো সেইখিনি আমাৰ ছেভিংছ হ'ব লাগিব সেই তেনেকৈ আমি দক্ষিণ পশ্চিমৰ ফালে আমাৰ যদি ল'ৰা ছোৱালীৰ ৰুম হয় বা আমাৰ নিজৰো ৰুম হয় খুব ভাল হয় এতিয়া মই এইকেইটা দিশৰ উপৰিও সকলো দিশতে ৰাখিব পাৰিব কিন্তু মই দুটা দিশ আজি ক'ম সেই দুটা দিশত ল'ৰা ছোৱালীৰ ৰুম নাৰাখিব সেইটো হ'ল আমি সকলোৱে পশ্চিম ঘৰখনৰ মাজৰ পশ্চিমৰ পৰা উত্তৰ পশ্চিমৰ ফালে একদম ল'ৰা ছোৱালীৰ ৰুম হ'ব নালাগে তাত থকাৰ লগে লগে মানুহৰ মন বেয়া হয় ডিপ্ৰেছন মুড হয় আৰু বেয়া বস্তু খাবলৈ মন যায় সাধাৰণতে উত্তৰ দক্ষিণৰ পৰা উত্তৰলৈ অকণমান আবেলি সময়ত চেঁচা পৰে বা সেইকাৰণে আমি পশ্চিমৰ ফালে ভুলতো আমি ধৰক আপোনালোকে ভাবিছে পশ্চিমৰ ৰুমটো ভাল কিন্তু স্কেল পাতি নচোৱালৈকে আমি গম নাপাওঁ এতিয়া ময়ো বাস্তু কৰোঁ মানুহে ঘৰত সোমাই যোৱাৰ লগে লগে ময়ো কোনটা দিশ ধৰিব নোৱাৰোঁ সেইকাৰণে আমি ঘৰখন আঁকি স্কেল বহাওঁ এতিয়া সেইটোতো সকলোৱে কৰিব নোৱাৰে সেইকাৰণে নিজেও যদি ভাবে পশ্চিমৰ পৰা উত্তৰ পশ্চিমৰ ফালে ৰুম নাৰাখিব ল'ৰা ছোৱালী নিজৰ ৰুম নাৰাখিব পাৰিলে আৰু পূবৰ পৰা দক্ষিণ পূবৰ ৰুমত পাৰিব পূবৰ পৰা দক্ষিণ পূবৰ ফালে থাকিব নালাগে তাত এনজাইটি আহে তাত পঢ়া শুনা কৰিলে মনত নাথাকে কনফিউজন বাঢ়ে আৰু অনেক ধৰণৰ প্ৰব্লেম দিয়ে সেইকাৰণে কৈছো এই দুটা দিশ মনত ৰাখিব এই দুটা দিশত একদম ল'ৰা ছোৱালী ৰুম নকৰিব সেইটো হ'ল পশ্চিমৰ পৰা উত্তৰ পশ্চিম সেই দিশত থাকিলে ল'ৰা ছোৱালী মন বেয়া হ'ব ডিপ্ৰেছিভ মুড হ'ব আৰু বেয়া বস্তু খাবলৈ মন যাব পূবৰ পৰা দক্ষিণ পূবত পাৰিব পূবৰ পৰা দক্ষিণ পূবৰ মাজৰ যিখন দিশ তাত আপোনালোকে ল'ৰা ছোৱালী ৰুম নাৰাখিব তাত থাকিলে কনফিউজন বাঢ়িব এনজাইটি হ'ব পাৰে কনফিউজন বাঢ়িব চাৰ্নিং এটা কথাকে চিন্তা কৰি থাকিব উত্তৰটো নাপাব এই দুটা দিশ এভয়েড কৰক অৰ্পণদা ছাত্ৰ ছাত্ৰী বা শিশু তেওঁলোকৰ বিষয়ে কথা পাতিছো এটা পৰ্যায়ৰ পিছত তেওঁলোকে অকমান আসক্ত হোৱা দেখা যায় যিকোনো ৰাগিয়াল দ্ৰব্য সেইকাৰণে মই কৈছো এই দুটা দিশত থাকিলে তেনেকুৱা প্ৰব্লেম দিয়া দেখা যায় আৰু যদিও নিৰ্দিষ্টকৈ সেইটো হ'ল পশ্চিমৰ পৰা উত্তৰ পশ্চিম পূবৰ পৰা দক্ষিণ পূব অকল শোৱনি কোঠাই নহয় তাত যদি আমাৰ কিটচেন থাকে তাত যদি আমাৰ গোসাঁই ঘৰ থাকে তেতিয়াও এই প্ৰব্লেম আপুনি যিটো কথা ক'লে এই প্ৰব্লেম দিয়া দেখা যায় আৰু বেয়া বস্তু খোৱাৰ কিছুমান মই ঘৰত দেখিছো আমাৰ ল'ৰা বেয়া বস্তু খাই পেলাই ৰিহেবিলিটেশ্যন চেণ্টাৰ ৰাখিবলগীয়া হৈছিল তেনেকুৱা মূল কাৰণটো হ'ল পশ্চিমৰ পৰা উত্তৰ পশ্চিমৰ ৰুম থাকে নহ'লে দক্ষিণ পশ্চিমত দৰ্জা থাকে এই দুটা দিশ মন ৰাখিব যেহেতু তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত আমাৰ ভৱিষ্যত গতিকে তেওঁলোকৰ আমি যত্ন আৰু তেওঁলোকৰ প্ৰতি সাৱধানতা আমি অৱলম্বন কৰিবই লাগিব যেহেতু তেওঁলোকৰ কথা ওলাইছে তেওঁলোকক শোৱনি কোঠাই হওক বা তেওঁলোকৰ নিৰ্দিষ্ট এইকেইটা কোৱা কিন্তু আমি এটা কাম কৰিলে কাউন্সেলিং দিব লাগে ল'ৰা ছোৱালীক মানে ধৰক
পৰিয়ালৰ এট্ৰেকশ্যনটো বঢ়াবৰ কাৰণে এনেকুৱা কিছুমান কাম কৰিলে অকল বাছুটো কৰিলেই নহ'ব যদি তেনেকুৱা বেয়া লাগি গৈছে ল'ৰা মানুহৰ মন ছেটটো বদলাব লাগে সেইটো ঘৰৰ মানুহে মাক দেউতাকে পৰিয়ালৰ সদস্যতে অলপ লগ দিব লাগিব একেলগে ফুৰিবলৈ যাব লাগিব মই সেইটো লগতে কওঁ যে বাছটো কৰিলেই নহয় যদি ল'ৰা ছোৱালী বেয়া লাগি গৈছে মাক দেউতাকে লগ দিব লাগিব সময় দিব লাগিব ফুৰিবলৈ যাব লাগিব যে তেওঁৰ মনটো প্ৰপ'জিট কৰি ৰাখিবলৈ অৰ্পণদা ৰঙৰ বিষয়ে আমি কোৱা নহ'লে যে তেওঁলোকৰ ৰুমত আমি অফ হোৱাইট কালাৰ অফ হোৱাইট বা ক্ৰীম মাখন কালাৰটো যে অফ হোৱাইট আৰু ক্ৰীম কালাৰ দিয়ক বেষ্ট কালাৰ হয় ধন্যবাদ অৰ্পণদা আমি তেতিয়াহ'লে আজি পোনে পোনে প্ৰশ্নোত্তৰ শিতানলৈ যাওঁ প্ৰথমটো প্ৰশ্ন কৰিছিলে প্ৰণামিকা মিলি চান্দিয়ে অৰ্পণদা আমাৰ ঘৰটো পশ্চিমমুখী পশ্চিমফালে ৰাস্তা আছে উত্তৰ পূবত চিৰিটো পৰিব বাথৰুম কোনফালে বনাম উত্তৰ পূব আৰু দক্ষিণ পূবৰ মাজত বনাব পাৰিমনে জনাবচোন উত্তৰ পূব আৰু দক্ষিণ পূব দক্ষিণ পূব আৰু পূবৰ মাজৰ অংশটো ওলাব পাৰিব হয় উত্তৰ পশ্চিমত চিৰিটো পৰিব বুলি কৈছে তেওঁলোকে উত্তৰ পশ্চিমত নাই পৰা উত্তৰ পূবত পৰিছে বুলি কৈছিল নেকি উত্তৰ পশ্চিমত বুলি কৈছে পশ্চিমফালে ৰাস্তা উত্তৰ পশ্চিমত চিৰিটো পৰিছে পূবৰ মাজৰ পৰা দক্ষিণ পূবত নকৰিব পূবৰ পৰা দক্ষিণ পূবৰ মাজৰ দিশটোত আপোনালোকে টয়লেট বহাব পাৰে সেইটো হ'ল ইষ্ট অফ চাউথ ইষ্ট সেইটো চাৰ্নিঙৰ জেগা তাত আমি টয়লেট চিট বহাব পাৰোঁ ধন্যবাদ আৰু আপুনি কুমুদো বহাব পাৰিব আৰু সেফটি টেংকো লগাব সেফটি টেংকো পাৰিব হয় ডেভিড দাস বাবাই লিখিছে পানীৰ বৰিং কোন দিশত বনাম ক'ত হ'ব লাগে আৰু পানীৰ টেংকিটো ক'ত হ'ব লাগে জনাব পানী বৰিংটো আমি উত্তৰৰ পৰা পূবৰ মাজৰ অংশ বহুত এৰিয়া কৈছোঁ ঘৰখনৰ বাৰীখনৰ মাজত হ'ল উত্তৰ আৰু পূবৰ মাজলৈকে উত্তৰৰ পৰা উত্তৰ পূবলৈকে আমি পানী বৰিং কৰিব পাৰোঁ আৰু যদি আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংকি বনাওঁ মাটিৰ তলত তেতিয়া উত্তৰৰ পৰা পূবৰ মাজত বনাব লাগিব আৰু যদি অভাৰগ্ৰাউণ্ড মাটিৰ ওপৰত বনাওঁ তেতিয়া উত্তৰ পশ্চিমত বনাব লাগিব উত্তৰ পশ্চিম আৰু পশ্চিমত এনেকুৱা এটা দিশ অৰ্পণদা যিটো দিশত মানে সাধাৰণতে বনাব নালাগে বা তেওঁলোকৰ এইটো হ'ল আমি কোনো ধৰণৰ পানী টেংকি দক্ষিণ পূব আৰু দক্ষিণ পশ্চিম আৰু পশ্চিমত বনাব মানে দক্ষিণত বনাব নালাগে দক্ষিণত আণ্ডাৰগ্ৰাউণ্ড হয় দক্ষিণ পূব দক্ষিণ পশ্চিম আৰু দক্ষিণ এই তিনিটা দিশত এভইড কৰিব পানীৰ সামগ্ৰীসমূহ বৰিঙে হওক টেংকি মানে এইটো নাভাবিব যে টেংকি চব টেংকি মাটিৰ ওপৰত থকা টেংকিটো কথা কোৱা নাই মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড সেইটো কথা কৈ আছো এই সামগ্ৰীসমূহ আমি কি ৰঙৰ দিব পাৰোঁ সেইটো সেইটো কথা নাই আমি পাৰিলে সেইটো কোনো কথা নাই ইমান যিটো পকাও বনাব পাৰে ব্লেকো কৰিব পাৰে ব্লু কৰিব পাৰে ইমান টেনশ্যন ল'ব নালাগে আমি পানী ৰখা পাত্ৰটো একো ডাঙৰ কথা নহয় নিশ্চয় জুনমণি গগৈ বাইদেৱে কৈছে শোৱাৰ ৰুমবোৰ কোন দিশত হ'ব লাগে ছাৰ জনাবচোন শোৱাৰ ৰুমবোৰ আপুনি সকলো দিশতে পাৰি মই আজি অনুষ্ঠানতে কৈছিলোঁ দুটা দিশ সেই তাত দুখত হ'ব নালাগে খালি শোৱাৰ মন কৰিব আমাৰ হেড পজিশ্যনটো আমি দক্ষিণ বা পূবলৈ মুখ কৰি শুব লাগে সেইটোৱে কথা আৰু যদি আপোনালোকে ভাবিছে যে মই শুই অলপ দিগদাৰি পাইছোঁ ঘৰটো অমুক নেকি আপোনালোকে বিচনাখন অলপ দক্ষিণৰ ফালে মূৰ কৰি অলপ বিচনাখন ইফালে সিফালে কৰি চাব যিটো এৰিয়াত কিছুমান দিশ গম নোপোৱাকৈ সকলো দিশৰ কিছুমান গুণ থাকে আমি 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা আমি বিচনাত কটাওঁ শুওঁতে আপুনি গম পাব ক'ত ৰিলেক্স ফিল কৰিছে বিচনা শুই উঠি সেইকাৰণে নিজৰ বিচনাখন একেটা ৰুমতে বিভিন্ন দিশত পাৰি পেলাই চাই ল'ব কোনটো দিশত ৰিলেক্স পায় তাৰমানে সেই দিশে গুণটোৱে আপোনাক কাম কৰিছে নিজে ঘৰত এবাৰ চেষ্টা কৰি চাব যোনটো দিশত শুই আপোনালোকে ৰিলেক্স ফিল কৰিব তাত শুব খালি মূৰ কৰোঁতে দক্ষিণ বা পূবলৈ মুখ কৰি শুব মই সেই কথাটোকে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে আমি যদি উত্তৰ পূব দিশত যিখিনি বস্তু ৰাখিছোঁ বা আমাৰ শোৱাৰ ৰুমটো পূব দিশে দক্ষিণ পূব দিশে যদি আছে আমি বিচনাখন অৰ্থাৎ যিকোনো আমি নিজে এবাৰ চাই লওঁ এসপ্তাহ ইয়াখিনি কৰিলে এসপ্তাহ ইখন ৱালত কৰিলে দক্ষিণৰ ফালে বা পূব ফালে মূৰে যিটো এৰিয়াত আপোনালোকে ৰিলেক্স ফিল কৰিব কাৰণ আপোনালোকে সেই এৰিয়াটো 8 ঘণ্টাকৈ শুব এসপ্তাহ শুব এসপ্তাহত মন কৰিব যে যোৱা সপ্তাহত মোৰ গাটো কেনেকুৱা আছিল এই সপ্তাহত মোৰ কেনেকুৱা যিটো সপ্তাহত আপোনালোকৰ বেছি ভাল ফিল হয় সেইখিনিত ল'ব ধন্যবাদ সেইখিনি নিজেই কৰিব পাৰিব এইটো এদিন নহয় খালি এসপ্তাহ তাত দিশটো সেই দিশে থাকিব খালি কোনটো দিশত কোন আচলতে কেনেকুৱা কিছুমান দিশত গুণ থাকে কোনটো গুণে কাক কাম কৰে তেনেকুৱা ধৰক দৰৱৰ কথাকে কৈছোঁ ধৰক প্ৰেছাৰৰ দৰৱটো এগাল বহুত থাকে কোনোবা এজনৰ মানুহক এটা বেলেগ দৰৱে কাম কৰে একেটা প্ৰেছাৰ বেলেগ এটা দৰৱে কাম কৰে তেনেকৈ একেটা দিশতে শোৱাৰ পজিশ্যনবোৰ চবৰে বেলেগ বেলেগ হয় সেইকাৰণে বিচনাখন ইফাল সিফাল কৰি চাব যিটো দিশত আপুনি কমফৰ্টেবল ফিল কৰে তাতে শুব আমি আৰু সেই গুণটো ভগৱানে আমাক গাতে দিছে আমি গম পোৱা গুণটো আমাক গাতে দিছে আমি নিজে গম পাই যাব আজি বহু দিনৰ পাছত আমি খণ্ডৰ মাজত আমি বাস্তুশাস্ত্ৰ খণ্ডৰ মাজত
আজি এটা টিপছ বা দিহা ল'বলৈ চেষ্টা কৰিম অৰবন্দা যেহেতু আমি খোৱা কোঠা বা শুৱনি কোঠাৰ বিষয়ে পাতিছো খোৱাৰ লগত ৰিলেটেড আপুনি তেনেকুৱা এটা দিহা দিব যে সপোন বা আমি খুব সুন্দৰকৈ যাতে টোপনি যাব পাৰো তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব যদি শুবলে আপোনালোকৰ মানুহৰ বহুত হেৰি হয় যে মই শুব পৰা নাই বা খুব ভাগৰুৱা হৈ থাকিলেও টোপনি নাযায় দক্ষিণৰ ফালৰ ৰুমটোত আমাৰ যদি খিৰিকী বা দৰ্জা আছে তাত মেৰুন কালাৰ পিংক কালাৰ বা ৰঙা দুখনমান পৰ্দা দক্ষিণত লগাই থাকিব আপোনালোকৰ টোপনি হোৱাত সহায় হ'ব দক্ষিণটো আমাৰ মংগল গ্ৰহে ৰিপ্ৰেজেণ্ট কৰে আৰু দক্ষিণটো আমাৰ ফায়াৰ এলিমেণ্ট ফায়াৰ মানে জুই আমি ৰঙা পিংক মেৰুন কালাৰ জুই সেইকাৰণে দক্ষিণ ভালটো আমাৰ মংগল গ্ৰহ থাকে দক্ষিণত আমাৰ ফায়াৰ এলিমেণ্ট থাকে তাত আমি যদি অকণমান ৰঙা কাপোৰ এড কৰি দিব পাৰোঁ ৰঙা কালাৰ আমি ৰং কৰিব নালাগে দুখনমান পৰ্দাও লগাই দিয়ে ঘৰখনত টোপনি হোৱাত সহায় হয় অৰ্থাৎ আমি দক্ষিণ দিশে ৰঙাটো ব্যৱহাৰ কৰিব পাৰোঁ ৰঙা জাতি দক্ষিণ পশ্চিম নহয় দক্ষিণ দিশে হয় ধন্যবাদ অৰ্পণদা নিশ্চিন্তকে সকলো যাতে টোপনি যায় চেষ্টা কৰিব সৰু সৰু দিহাৰে যাতে আমি আপোনালোকক সহায় কৰিব পাৰোঁ তাৰ প্ৰতি চেষ্টা ৰাখোঁ বিশেষ খৰচ বুলি আপোনালোকে নাভাবিব বহুতে আমাক প্ৰশ্ন কৰিছে যে বাস্তু কৰিবলৈ বহুত খৰচ হয় ভাঙিবলৈ দিয়ে বা বাস্তুৰ যোগেদি কি লাভ হ'ব আজিকালি বৰ্তমান যুগত আধুনিক যুগত মই এতিয়ালৈকে অসমত বহুত মানুহৰ ঘৰত গৈছোঁ মানে শ বুলি ক'ব পাৰে বহুত মানুহ নাম্বাৰ আছে মোক ধন্যবাদ দিয়ে ভাল পাইছে ইমানখিনিৰ ভিতৰত মই অতি বেছি ধৰক 300 মানুহৰ ঘৰত 300 মানুহৰ ভিতৰত কোনোবা এঘৰ বা দুঘৰতে ভাঙিবলগীয়া হৈছে তাৰমানে 300ৰ ভিতৰত যদি দুঘৰ মানুহ ভাঙিব 3 ঘৰ তেনে 100% মই ভাঙিবলৈ নিদিয়ে কিন্তু মই বহুত মানুহৰ ঘৰত দেখিছোঁ বহুত বাস্তু শাস্ত্ৰবিদে গৈ পেলাই ইটো ৰুম ভাঙি দিয়ে এইটো ৰুম ভাঙি দিয়ে আকৌ সেইসকলেও হেৰি নাপায় মুকে মাতে তেনেকুৱাও হৈছে ঘটনা মই নকওঁ নাম মই কিন্তু একো ভাঙিব নিদিওঁ ৰং আমি কিছুমান ষ্ট্ৰিপ লগাবলৈ দিওঁ কিছুমান পিৰামিড লগাবলৈ দিওঁ সেইখিনিয়ে কাম কৰে হয় দৰ্শকসকলক জনাব বিচাৰিছোঁ আজি খণ্ডটোতে যে আমাৰ এই অনুষ্ঠানটো কৰা প্ৰায় আমাৰ 3 বছৰ হ'ল এই 3 বছৰত আপোনালোকেও লক্ষ্য কৰিছে যে অৰ্পণদাই আজিলৈকে কাকো ভঙাৰ কথা কোৱা নাই একমাত্ৰ যদি উত্তৰ পূব দিশত টয়লেট থাকে আৰু দক্ষিণ পশ্চিমত দৰ্জা থাকে তাৰ বাহিৰে একো আজিলৈকে মই 3 বছৰ হৈ গ'ল মই ভঙা কথা নাই আৰু মই ভাঙিব নিদিওঁ হয় গতিকে আপোনালোকে নিশ্চিন্ত থাকক তেনে কোনো দিহা তেওঁ দিয়া নাই তেওঁ নিদিয়ে আৰু আমি আপোনালোকৰ বাবে লৈ আহিম যিসকলক অৰ্পণদাই ইতিমধ্যে দিহা দি বিধান দি তেওঁলোকে উপকৃত হৈছে তাৰে আমি কিছু সংখ্যক দৰ্শক বুলিয়ে কৈছোঁ তেওঁলোকৰ অকণমান হ'লেও ভিডিঅ' ক্লিপ আপোনালোকলৈ আনিম তেওঁলোকে ধন্যবাদ সূচক যি মন্তব্য দিছে অৰ্পণদাৰ বিষয়ে আমি আপোনালোকলৈ লৈ আহিম কাৰণ আজিৰ দিনত স্বচক্ষে নেদেখিলে বা প্ৰত্যক্ষ প্ৰমাণ নেদেখিলে বহুতে বিশ্বাস নকৰে আপোনালোকক বিশ্বাস জন্মাবৰ বাবে নহয় তেওঁলোকে কি সুফল লাভ কৰিলে সেইখিনি বিষয়ে আপোনালোকে ক'ব আমি আপোনালোকলৈ লৈ আহিম আজি খণ্ডটো আমি ইমানতে সামৰিছোঁ অহা খণ্ডত লৈ আহিম আপোনালোকৰ সমস্যাসমূহ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন আৰ সিদ্ধাৰ্থ কে আৰ 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰদূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা কে বৰুৱা পথ গেছম্পো যোৰহাট যোগাযোগৰ নম্বৰ 9435435044